নমস্কাৰ ডাউন এক্সপ্ৰেছৰ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ আৰু মোৰ বিশেষ অনুষ্ঠান কথাৰ ছন্দেৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ। মোৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ দুগৰাকী যমজ ভাতৃ, যি দুগৰাকী যমজ ভাতৃ ইতিমধ্যে প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ এটি গীতেৰে যথেষ্ট সমাদৃত হৈছে, ভাইৰেল হৈ পৰিছে। অকল সেইটোৱেই নহয়, তেওঁলোকৰ এটি গীত আছে, নতুনকৈ ৰিলিজ দিছে তেওঁলোকে, বসন্তৰ শুৱনি শীৰ্ষক গীতটি ইতিমধ্যে যুৱ প্ৰজন্মৰ মাজত যথেষ্ট সমাদৃত হৈছে। যুৱ প্ৰজন্মৰ মোবাইলে ইতিমধ্যে ভাইৰেল হৈ পৰিছে, তেওঁলোকে ৰীল বনাবলৈ সক্ষম হৈছে। সেই দুগৰাকী যমজ ভাতৃক আজি মোৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ, মৃণাল মৃণ্টু ৰাজ। মৃণাল মৃণ্টু দুয়োজনকে স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠানৰ জৰিয়তে। মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ যে তোমালোকে প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ এটি গীত তোমালোকে গাইছিলা, সেইটো যথেষ্ট ভাইৰেল হৈ পৰিছে। কোনটো গীত মই জানো, কিন্তু দৰ্শকসকলক কিছু দৰ্শকসকলৰ আগ্ৰহ তোমালোকে গালে গম পাবা, সকলোকে গম পাই যাব। আৰু তোমালোকৰ এটি গীত আছে বসন্তৰ শুৱনি, এই গীতটিৰেও ইতিমধ্যে তোমালোকৰ সমাদৃত হৈছে। যুৱ প্ৰজন্মই ইতিমধ্যে ৰীল বনাবলৈ সক্ষম হৈছে, এই গীতটিৰে যথেষ্ট সমাদৃত হৈছে। কি ক'ব এই যাত্ৰাটিৰ বিষয়ে, কি ক'ব? প্ৰথমতে সুধিছোঁ বসন্তৰ শুৱনি। হয়, আমি বসন্তৰ শুৱনি গীতটি আমি 2025-ত ৰিলিজ কৰিছিলোঁ। ৰাইজৰ যথেষ্টখিনি আমি মৰম পাইছোঁ। আশা কৰিছোঁ আগলৈ আমাক এনেকৈ ৰাইজে মৰম দিব, আমাৰ গানবোৰ আঁকোৱালি ল'ব। ৰিলচতো চলিছে, বহুখিনি মৰম দিছে আমাক। বহুখিনি তোমালোকৰ মৰম পাব। হয়। আৰু মই সুধিব খুজিছোঁ যে যি প্ৰয়াত ৰাজীৱ খদিয়াৰ গীত, ৰাজীৱ খদিয়াৰ গীতটিৰ বিষয়ে কি ক'বা? ৰাজীৱ খদিয়াৰ গীতটোতো ময়ো গাইছিলোঁ, তেওঁও গাইছিলে। আমি দুয়োজনে গাওঁতে ৰাইজৰ সমাদৰ লাভ কৰিলোঁ। এতিয়াও গায়ে আছোঁ তেখেতৰ গীত। গতিকে তোমালোকে এতিয়াও গণশিল্পীগৰাকীক তোমালোকে শ্ৰদ্ধা জনাই আৰু অনুষ্ঠানতো তোমালোকে গীতটি গাইছোঁ, ৰাইজৰ মৰম পাবলৈ সক্ষম। গতিকে আমি পলম নকৰোঁ, সেই গীতটি শুনিব খুজিছোঁ। তোমালোকৰ কোনজনে গাবা গীতটি? মই গাইছিলোঁ। ঠিক আছে, তুমি গাইছিলা? হয়। ঠিক আছে, সেই গীতটি মই শুনিব খুজিছোঁ। বন্ধু পাহৰি নাযাবা দে, বন্ধু পাহৰি নাযাবা দে, জীৱন নাতৰ ভাওলৈও মলা স্মৃতি ৰাখিবা দে, স্মৃতি ৰাখিবা দে, বন্ধু পাহৰি নাযাবা দে, আকাশ ভাঙিলেও তুমি নাভাঙিবা, প্ৰতিভাই অভিশাপ দিব, ক'লা ডাৱৰে আকাশ থাকিব, ধুমুহাই উৰুৱাই নিব, নিগু নিগু কৰা ফেঁচাৰ চিঞৰেও, নিগু নিগু কৰা ফেঁচাৰ চিঞৰেও তোমালৈ সোঁৱৰাই দিব, তোমালৈ সোঁৱৰাই দিব, বন্ধু পাহৰি নাযাবা দে, বন্ধু পাহৰি নাযাবা দে, জীৱন নাতৰ ভাওলৈও মলা স্মৃতি ৰাখিবা দে, স্মৃতি ৰাখিবা দে, বন্ধু পাহৰি নাযাবা দে, পাহৰি নাযাবা দে, পাহৰি নাযাবা দে। বহুত ভাল লাগিলে। প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ এটি চিৰযুগমীয়া গীত, ইমান সুন্দৰ এটি গীত তুমি প্ৰাণ ঢালি গাইছা। সঁচাকৈ ৰাজীৱ খদিয়া আমাৰ হৃদয়ত সদায় থাকিব। যুৱ প্ৰজন্মৰ এইসকল শিল্পীয়ে যদি এনেকৈ ৰাজীৱ খদিয়া গণশিল্পীগৰাকীক যদি শ্ৰদ্ধা জনায়, এইদৰে যদি গীতসমূহ শিকি ৰাইজলৈ আগবঢ়াই থাকে, নিশ্চয় প্ৰয়াত গণশিল্পীগৰাকী আমাৰ হৃদয়ত সদায় নিমজ্জিত হৈ থাকিব। মই তোমাৰ ওচৰলৈ আহিছোঁ, আচলতে তোমালোক দেখিবলৈ একে কাৰণে মই কোনজন মৃণাল মৃণ্টু মোৰ অলপ মনত দ্বিধাবোধ আহি যায়। তথাপি মই সুধিব খুজিছোঁ, মই তোমাৰ ওচৰলৈ আহিছোঁ। বসন্তৰ শুৱনি এওঁৰ কণ্ঠত মই শুনিলোঁ বসন্ত গীতটি প্ৰয়াত গণশিল্পীগৰাকীৰ। এই বসন্তৰ শুৱনি শীৰ্ষক গীতটি
তোমালোকে ভাবিছিলানে যুৱ প্ৰজন্মৰ সকলোৱে এই গীতটি ইমান সুন্দৰকৈ আদৰি ল'ব? আমিতো তেনেকৈ ভবা নাছিলোঁ ইমানখিনি আদৰ পাম বুলি। তাৰপিছত আমি ইউটিউবত দিলোঁ, তাৰপিছত ফেচবুকত দিলোঁ, এনেকৈ আমাৰ ৰাইজৰ সমাদৰ লাভ কৰিলোঁ। তোমালোকে এনেকৈ ল'লা। এই যে তোমালোকৰ যে সাংগীতিক যাত্ৰা, তোমালোকৰ এই সাংগীতিক যাত্ৰা কেনেকৈ আৰম্ভ হ'ল? তোমালোকে কেতিয়াৰ পৰা তোমালোকে গীত গোৱা আৰম্ভ কৰিছা? আমিতো ক্লাছ 7ৰ পৰা গীত গাইছিলোঁ। আমি এবাৰ ভাইৰেলো হৈছিলোঁ সৰুতে দুজনে, আজি 4 বছৰ আগত। 4 বছৰ আগত তোমালোকে ভাইৰেল হৈছিল? হয়। কোনটো গীত তোমালোকৰ কোনটো গীতত তোমালোকে ভাইৰেল হৈছিলা? এই তাৰাপ তাৰাপ এইচ ডি এই হিন্দী গীতটি। সেই হিন্দীত। তাৰপিছত তোমালোকে দ্বিতীয়বাৰৰ বাবে সলকনি তুলিবলৈ সক্ষম হৈছা? হয়। ৰাজীৱ শইকীয়াৰ গীতটি নহয় জানো? হয়। গতিকে বহুত ভাল লাগিলে। তোমালোকৰ এই সাংগীতিক যাত্ৰা সদায় অব্যাহত থাকক। মই তোমাৰ পৰা শুনিব খুজিছোঁ বসন্তৰ শুৱনি। হয়, আমাৰ মাইক্ৰফোনটো অলপ ওচৰত লৈ হয়। ঐ বসন্তৰ শুৱনি কুলিটিৰেই বিননি, যৌৱন কাল শুৱনি তোমাৰ মিঠা চাৱনি, চাই চাই জানানে মোৰ মৰম লাগি যায়, চাই চাই জানানে মোৰ মৰম লাগি যায়, চাই চাই জানানে মোৰ হেঁপাহ নপলায়, ঐ চাই চাই জানানে মোৰ হেঁপাহ নপলায়, কলিজাতি লিখিছোঁ মই সঁচাই তোমাৰ নাম, সপোনে দি থাকে তোমাক কেতিয়ানো পাম, ভাবি 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 তোৰ এই কথা বলিয়া হৈ যাম, ভাবি 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 তোৰ এই কথা সঁচাই মৰি যাম, বসন্তৰ শুৱনি কুলিটিৰেই বিননি, যৌৱন কাল শুৱনি তোমাৰ মিঠা চাৱনি। বহুত ভাল লাগিলে। ইমান সুন্দৰ গীতটি শুনিছোঁ, খুব ভাল, অতি জনপ্ৰিয় হৈছে, আমি শুনিছোঁ গীতটি। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ ভাতৃয়ে সুন্দৰকৈ গাইছে। তোমালোকৰ পঢ়া শুনা জানিব বিচাৰিছোঁ। তোমালোকে এতিয়া কি পঢ়ি আছা? আমি দুয়ো এতিয়া 2nd ইয়াৰত পঢ়ি আছোঁ। পঢ়া শুনা তোমালোকে সংগীতৰ লগতে চলাই লৈ গৈ আছা। তাৰপিছত আৰু তোমালোকে আনুষ্ঠানিক শিক্ষা ক'ত শিকিছা অলপ জানিব বিচাৰিছোঁ। আনুষ্ঠানিক শিক্ষা মানে সৰুৰ পৰা সংগীতৰ সংগীতৰ যাত্ৰা আমাৰ তিলক ছাৰৰ তাতে শিকি আছোঁ। যথেষ্টখিনি শিকাইছে তেখেতৰ পৰা। তিলক ছাৰ মানে তোমালোকৰ কোন ঠাইৰ পৰা তোমালোকে আহিছা? আমি বাইহাটা চাৰিআলি ন? তাৰপিছত তোমালোকে বিহাৰত লৈছা তাৰ পৰা। তাৰপিছত তোমালোকে সংগীত তেনেকৈ শিকি আছা। আৰু তোমালোকৰ মঞ্চৰ কিছু অভিজ্ঞতা জানিব বিচাৰিছোঁ। মঞ্চত তোমালোকে কেনেকুৱা ধৰণৰ সংগীত পৰিৱেশন কৰা? আমি মঞ্চত প্ৰথমে ভক্তিমূলক গীতেৰে আমি অনুষ্ঠান আমাৰ আৰম্ভ কৰোঁ। তাৰ পৰা আমাৰ জনপ্ৰিয় জুবিন দাৰ গীতটো গাওঁ আমি। তাৰ পৰা বিহু গোৱা নহয় জানো? এইবাৰ কেনেকুৱা অভিজ্ঞতা হৈছে তোমালোকৰ সংগীতৰ? এইবাৰ বিহুত কেনেকুৱা অভিজ্ঞতা? ভালে লাগিছে, বহুতখিনি ৰাইজৰ মৰম পাইছোঁ, যথেষ্ট মৰম পাইছোঁ। আমি নগাঁও ক্ষেত্ৰী আৰু এটা জেগা আছে ৰাজামাটি বুলি কয়, বহুত ভাল সমাদৰ পাইছোঁ। তাত তোমালোকে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে? ৰাজামাটি বুলি কয়, আন্ধেৰিঘাট ন? তাত বহুত সমাদৰ পাইছোঁ। গতিকে এইবিলাকেই এক প্ৰেৰণা নহয় জানো? তোমালোকে যদি এনেকুৱাকৈ মৰম পোৱা, গতিকে তোমালোকে সংগীতৰ ক্ষেত্ৰত আৰু আগুৱাই যাবলৈ সক্ষম হ'বা। গতিকে এই যে তুমি যে জুবিন গাৰ্গৰ কথা ক'লা, যে জুবিন গাৰ্গৰ গীতেৰে তোমালোকে সমাদৃত লাভ কৰিছা, আচলতে মৃণাল মিণ্টুৰে যে প্ৰয়াত গণশিল্পী ৰাজীৱ শইকীয়াৰ গীতেই নহয়, বিভিন্ন গীত তোমালোকে পৰিৱেশন কৰি আহিছা। মই দেখিছোঁ ছ'চিয়েল মিডিয়াত তোমালোকৰ প্ৰফাইলটো খুচৰি চাইছোঁ। আৰু বিভিন্ন গ্ৰুপ কিছুমান আছে, জেং গ্ৰুপকে আদি কৰি বিভিন্ন গ্ৰুপে তোমালোকক ইতিমধ্যে যথেষ্ট প্ৰচাৰত তোমালোকক প্ৰচাৰ কৰিছে। তেওঁলোকে ৰাজীৱ শইকীয়াৰ গীতটি আমাৰ এজন দাদা আছিলে, হীৰক দাদা বুলি, জেং গ্ৰুপ হয়, সকলোৱে গম পায়, জেং গ্ৰুপ প্ৰেছ হয়, দিছিলে দাদাই। আমি ভবা নাছিলোঁ ইমান যে ভাইৰেল হ'ব। আজি এমাহ হ'ল সেই গীতটি আমাৰ ভাইৰেল হৈছে। মই গাইছিলোঁ, সেই গীতটি বহুত ভাইৰেল হৈছে। সেইকাৰণে মই তোমালোকক যোগাযোগ কৰিছোঁ। আচলতে গীতটি তোমালোকে সলনি তুলিব লৈছে, বহুতে গাইছে, কিন্তু তোমালোকৰ কণ্ঠত বেলেগ ধৰণৰ মাদকতা লাভ কৰিছে। আৰু তুমি যে জুবিন গাৰ্গৰ কথা ক'লা, মই তোমালোকৰ কোনোবা এজনৰ পৰা জুবিন গাৰ্গৰ এটি গীত শুনিব খুজিছোঁ। মই গাই দিছোঁ। তুমি ঠিক আছে, চিকাৰৰ গীত বহুত ভাল লাগিব।
ও মোরে ধনী গো ও মোরে ধনী গো তোকে বড় মরম লাগি যায় ও একাদশী রাতিয়া অন্তরে বসিদ ধনী গত হরে সুরতিয়া ও করমাকে রাতিয়া অন্তরে বসিদ ধনী গত হরে সুরতিয়া ঝিলিমিলি শাড়ি পিন্ধি অক্ষিরামে নাচিতে ও মোর ধনী গো মনে আমার মা দল বাজাই হায় রে হায় ও মোর ধনী গো বাজিলা মন কেসে বুঝাই ও একাদশী রাতিয়া অন্তরে বচির ধনী গত হরে সুরাতিয়া করমাকে রাতিয়া অন্তরে বচিল ধনী গত হরে সুরাতিয়া ঝিলিমিলি শাড়ি পিন্ধি অক্ষরমে নাচিদে ও মোর ধনী গো তোকে বড় মরম লাগি যায় হায় রে হায় ও মোর ধনী গো তোকে বড় মরম লাগি যায়। বহুত ভাল লাগিলে চিকাৰৰ এটি জুবিন গাৰ্গৰ এটি গীত ইমান সুন্দৰ তুমি গাই শুনালা। আচলতে তোমালোকৰ জীৱনৰ লক্ষ্য মই সুধিব খুজিছোঁ, সকলোৰে জীৱনৰ লক্ষ্য থাকে নহয় জানো? কিছুমানে সংগীত শিল্পী হোৱা, কিছুমান খেলুৱৈ হোৱা, কিছুমান চিকিৎসক হোৱা, কিছুমান অভিযন্তা হোৱা। তোমালোকৰ জীৱনৰ লক্ষ্য কি? এইটোৱে নেকি যে তোমালোকে সংগীতৰ কওঁতে এতিয়া ধৰক ছিংগাৰ হয়তো সদায়তো হেৰি কৰিব নোৱাৰি, এইটো এটা মানে নিজৰ ববীয়া বস্তুটো, এইটো নিচা তাৰমানে নিচা। কিবা এটা কৰিব লাগিলে কিবা এটা কৰিব লাগিব। কিন্তু এতিয়াতো সংগীতৰ পৰিৱেশ ভাল হৈছে, হয় হয়, এতিয়া যথেষ্ট ভাল হৈছে, যথেষ্ট শিল্পী ওলাই আহিছে এই প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত। তোমালোকে নিজকে জিলিকি ৰাখিবলৈ তোমালোকে কেনেকুৱা ধৰণৰ প্ৰয়াস কৰিছা? তোমালোকে কিবা ঘৰত কেনেকুৱা ধৰণৰ সংগীতৰ কেনেকুৱা পৰিৱেশ গঢ়ি তুলিছা মই অলপ জানিব বিচাৰিছোঁ। আমি নতুন নতুন গান কৰিব চেষ্টা কৰি আছোঁ। আমি আজি 2 দিন হ'ল মাছাপ চং এটা কৰিছোঁ। আমি মাছাপ চং কৰিছোঁ, ইউটিউবত দিয়া আছে মিণ্টু ইনাল অফিচিয়েল বুলি। আৰু কেনেকুৱা ধৰণৰ পৰিৱেশ কৰিছা তোমালোকৰ ঘৰত? মানে সংগীতৰ কেনেকুৱা পৰিৱেশ গঢ়ি তুলিছা? ঘৰত আমি সদায় ৰিহাৰ্চেল কৰি থাকোঁ, ৰিহাৰ্চেল কৰা, মিউজিচিয়ানৰ লগত গানৰ প্ৰেক্টিচ কৰি থাকোঁ। মই দেখোঁ তোমালোকৰ মানে যেতিয়া মই তোমালোকৰ প্ৰফাইলটো খুলি চাইছোঁ, তোমালোকে ষ্টুডিঅ'ত গীতসমূহ এৰি দি থকা ছিংগল হেৰি কৰি। ষ্টুডিঅ' মানে তোমালোকৰ নিজা নে বেলেগ ষ্টুডিঅ'ত? নিজৰে হয় বাৰু। তোমালোকে নিজাকৈ ষ্টুডিঅ' খুলিছা? হয় হয়, বহুত আশা এটা আছিল আমাৰ সৰুৰ পৰাই। বেছি ডাঙৰ নহয়, আমাৰ সৰুকে খুলিছোঁ। তোমালোকে সৰুকৈ ষ্টুডিঅ' তোমালোকে ছেটআপ এটা বনাই লৈছা, তাত তোমালোকে গীতসমূহ গোৱা নহয় জানো? গতিকে মই তোমালোকৰ দ্বৈত সংগীত শুনিম, তোমালোকৰ কথা। তোমালোকৰতো ষ্টেজত মঞ্চত তোমালোকে দুয়ো একেলগে গীত গোৱা, কেতিয়াবা তোমালোকে এককভাৱেও গোৱা আৰু কেতিয়াবা তোমালোকে দ্বৈতভাৱেও গোৱা। গতিকে মই দুয়োৰে কণ্ঠত এটি গীত শুনিম, কিন্তু তাৰ আগত আন এটি গীত শুনিব খুজিছোঁ। এইবাৰ কি শুনাবা? কোনে কি শুনাবা? মই প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ এটি গীত গাইছোঁ। অসমাজি ৰসাতলে গ'ল অসমীয়া, সোমালে বাংলাদেশী, বিকৃত হৈ গ'ল অসমীয়া। অসমৰে ভাষা সংস্কৃতি অসমীয়া, দেখিছা সাফৰে পাল্লাত পৰি, দেখিছা সাফৰে পাল্লাত পৰি, অসমাজি ৰসাতলে গ'ল অসমীয়া, সোমালে বাংলাদেশী, বিকৃত হৈ গ'ল অসমীয়া।
ভাষা সংস্কৃতি অসমৰে ভাষা সংস্কৃতি। বহুত ভাল লাগিল আচলতে এই গীতটি এতিয়া যথেষ্ট প্ৰাসংগিকতা আছে নহয় জানো। এতিয়া অসমত যি ধৰণৰ পৰিৱেশ চলিছে, বহিৰাগতই যি ধৰণৰ আমাৰ অসমখনক কুক্ষিগত কৰিব বিচাৰিছে, খুলি খাব বিচাৰিছে নহয় জানো। এতিয়া যি ধৰণৰ এক আন্দোলন সৃষ্টি হৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে উদ্যোগ লৈছে যে বেদখলসমূহ মুক্ত কৰিছে, গতিকে এই গীতটিৰ যথেষ্ট প্ৰাসংগিকতা আছে আৰু ভাল লাগিছে এই গীতটিত আজি এনেকুৱা এক পৰিৱেশত তুমি গাই শুনোৱাৰ বাবে ভাল লাগিছে। গতিকে আৰু ৰাজীৱ শদিয়াৰ গীতকে তুমি লৈছানে নে আৰু তুমি কেনেকুৱা ধৰণৰ গীত তোমাৰ চৰ্চা কৰিব মন গৈছে আৰু কেনেকুৱা ধৰণৰ গীতেৰে ৰাইজক মোহাচন্ন কৰিব তোমালোকে বিচাৰা? এতিয়া ধৰক মই ৰাজীৱ শদিয়া দেৱক মই বেছিকৈ এতিয়া ভাল পোৱা হৈছোঁ তেখেতৰ গানবিলাক শুনি। আৰু গানবিলাকত যথেষ্ট মানসিক গুণ আছে আৰু গানবিলাকত ইমান ধৰণৰ বৈশিষ্ট্য তাকে মৃত্যুৰ পিছত তেওঁ ইমান সমাদৃত হৈ গ'ল। তাৰপিছত কোৱাচোন আৰু তেখেতৰ গীতক তুমি এতিয়া সাধনা কৰি হয় তেখেতে যেতিয়া জীৱিত আছিল তেখেতে যিটো সন্মান পাব লাগিছিল তেখেতে জীৱিত কালত নাপালে, মৰাৰ পিছত সেই সন্মানটো পালে, মৃত্যুৰ পিছত পালে। কিন্তু তেখেতে যদি জীৱিত কালত সেই সন্মানটো পালে হয় তেখেতে বহুত মনত আনন্দ পালেহেঁতেন। বহুত সুন্দৰ কথা কৈছে, আচলতে মোৰ গাৰ নোম শিয়ৰি গৈছে তোমাৰ কথাখিনি শুনি। আৰু এনেকুৱা ধৰণে তেওঁক ইমান মানুহে তেওঁৰ যাত্ৰাত অন্তিম যাত্ৰাত ভাগ লৈছে, মানে দেখিলে কিবা লাগি যায় নহয় জানো। গতিকে তুমি ৰাজীৱ শদিয়াৰ গীতসমূহ খুব চৰ্চা কৰিছা। মই তোমাৰ কণ্ঠৰ যিটো মই দেখা পাইছোঁ, তুমি সঁচাকৈ ৰাজীৱ শদিয়াক খুব মানে সাধনা কৰি আছা, ৰাজীৱ শদিয়াদেৱৰ গীতসমূহ। তোমাৰ কথা জানিব বিচাৰিছোঁ, তুমি কেনেকুৱা ধৰণে তোমালোকে যেতিয়া মঞ্চত গীতসমূহ কোনজনে কি গীত গাবা, কেনেকুৱা ধৰণৰ প্লেনিং কৰা? যে আজি তোমালোকক ধৰি লোৱা, তুমি ক'লা আন্ধেৰিঘাটৰ কি ঠাই বুলি ক'লা? ৰাজামাটি বুলি ক'লা। ধৰি লোৱা তোমালোকৰ আন্ধেৰিঘাটত ৰাজামাটিত আজি তোমালোকৰ অনুষ্ঠান আছে, তোমালোক দুইজন যমজ ভাতৃ, দেখিবলৈ একে, ৰাইজ ৰৈ আছে, তোমালোকে আগদিনাখনে কেনেকুৱা ধৰণৰ প্লেনিং কৰা যে মই এইটো গীত গাম, তুমি এইটো গীত গাবা, কেনেকুৱা ধৰণৰ প্লেনিং কৰা? আমি মানে প্লেনিংটো নকৰোঁ, মঞ্চত মিলি যায়, মানে মঞ্চত তোমালোকৰ মিলি যায়। তাৰমানে তোমালোকৰ মানে তোমাৰ কথাখিনি তুমি তেওঁৰ কথাখিনি তুমি বুজি পোৱা আৰু তোমাৰ কথাখিনি তেওঁ বুজি পায়, তাৰপিছত তোমালোকে একাদিক্ৰমে গাই থাকা। এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি, মিঠা অভিজ্ঞতা, যে তোমালোকে গীত গাব গৈছা, ৰাইজে খুব মানে আদৰি লৈছে, অটোগ্ৰাফ ল'ব বিচাৰিছে, কিবা তেনেকুৱা ধৰণৰ মিঠা অভিজ্ঞতা আছে নেকি? তোমাৰ পৰা জানিব বিচাৰিছোঁ। আছে আমাৰ এইবাৰতো বহুত সমাদৰ লাভ কৰিছোঁ আমি, যিমান ঠাইত গৈছোঁ মঞ্চত গৈছোঁ বহুত ভাল লাগিছে। তথাপি কিবা মনত স্মৃতি ৰৈ গৈছে নেকি? এখন মই কৈছোঁৱে আমাৰ এটাই নাম লৈ আছোঁ, ৰাজামাটিৰ কথা, তাত বহুত ভাল লাগিছে। এইবাৰ তাত বহুত ভাল লাগিছে, মানে এনেকুৱা সমাদৰ পাইছোঁ, যোৱাৰ লগে লগে মানে ৰাইজে খুব উৎফুল্লিত হৈ যায় নহয় জানো। আৰু যেতিয়া কয় যে তোমালোকে মঞ্চখন এৰিব ধৰিবা, আৰু যেতিয়া কয় যে আৰু এটা লাগে গীত, এনেকুৱা গীত লাগে, তেতিয়া তোমালোকৰ কেনেকুৱা লাগে? বহুত ভাল লাগে, আমাৰ বহুত ভাল লাগে ন। গতিকে এওঁৰ কণ্ঠত মই শুনিলোঁ ৰাজীৱ শদিয়াদেৱৰ, তোমাৰ কণ্ঠত এতিয়া শুনিব ৰাজীৱ শদিয়াদেৱৰ নহয়, তুমি ভাল পোৱা যিকোনো গীত? জুবিনদাৰে গাই দিওঁ। জুবিনদাৰ গীত তুমি জুবিন গাৰ্গীৰ, মই জুবিনদাৰ ঠিক আছে, নতুনকৈ ওলোৱা গাই দিওঁ নে পুৰণা গাই দিওঁ? তুমি যিটো ভাল পোৱা, জুবিনদাৰে গাই দিওঁ। ঠিক আছে। পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাউৰি উৰি, পাখি মেলি যাউৰি, জাকি মাৰি গৈ না এৰি অহা পদূলি, বুটলিয়ান ৰৰালি উৰি, পাখি মেলি যাউৰি, দেউতাৰ হাঁহিৰে আৰিষতে উমলি, ৰ'দে বৰষুণে ধেমালি, আজলি সেই আবেলি উৰি, পাখি মেলি যাউৰি, পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাউৰি উৰি, পাখি মেলি যাউৰি।
বহুত ভাল লাগিলে জুবিন গাৰ্গৰ এটি পুৰণি অথচ চিৰসেউজ গীত হয়। তুমি গাই গুণা হয়। মই দেখিছোঁ তুমি তেতিয়া চিকাৰৰ গীত গাইছা মই ৰাজীৱ খদিয়াৰ গীত সাধনা কৰি আছে হয়, তুমি হয়। জুবিন গাৰ্গৰ গীত খুব ভাল পোৱা মই জুবিন দাক বহুত ভাল পাওঁ সেইকাৰণে জুবিন মই গাৰ্গক লগ পাবৰ কেতিয়াবা মন যায় বহুত মন যায় আমাৰ দুজনৰে দুইজনৰে কেতিয়াবা কিন্তু তেনেকুৱা ধৰণৰ সুবিধাটো পোৱা নাই আমি। সুবিধা পোৱা নাই বা হয়। তেনেকুৱা মিলি হয়, অহা নাই হয় হয় গতিকে জুবিন গাৰ্গে যদি এই গীতটি শুনিছে নিশ্চয় তেওঁৰ চকুত পৰিলে অন্ততঃ হয়তো হয়, হয়। ভাল লাগিব নহয় জানো গতিকে ভাল লাগিছে তোমালোকে দুইজনে খুব কষ্ট কৰি সংগীত শিকি আছা আৰু মানে জুবিন গাৰ্গৰ যেতিয়া জুবিন গাৰ্গৰ অনুষ্ঠানসমূহ চোৱা হয় হয় বিভিন্ন ছ'চিয়েল মাধ্যমৰ যোগে জুবিন গাৰ্গৰ কিছুমান কথাসমূহ বিভিন্ন ধৰণৰ বাৰ্তা তেওঁ দিয়ে অকল গীত গোৱাই নহয় হয়, হয়। মঞ্চত বিভিন্ন ধৰণৰ কথা কয় প্ৰকৃতিক ভাল পোৱা কথা হয়, কয় হয়, হয়। কেতিয়াবা তেওঁ ধৰ্মৰ কথা কয় হয়। কেতিয়াবা জুবিন গাৰ্গ ভিতৰ কথা সাঙুৰ খাই পৰে হয়। কেতিয়াবা জুবিন গাৰ্গ অলপ বেলেগ বেলেগ ধৰণৰ তেওঁ কথা কৈ দিয়ে হয় তোমালোকৰ কেনেকুৱা লাগে মইতো তেওঁক একদম অন্তৰৰ পৰাই হয় মই তেওঁ গানটোহে মানে অনুসৰণ কৰোঁ মানে। তেওঁৰ কি আৰু কি ব্যক্তিত্ব তোমাক আকৰ্ষণ কৰে তেওঁ গছক ভাল পায় হয় মই তেওঁ মানে প্ৰকৃতিক ভাল তেওঁক পায় মই জীৱ জন্তুক গোটেইখিনিয়ে ভাল পাওঁ মানে জুবিন দাৰ অঁ তেওঁৰ গোটেইখিনিয়ে তুমি ভাল গোটেইখিনিয়ে ভাল পাওঁ মানে সেইখিনি বহুত ভাল লাগিছে আৰু এতিয়া তোমালোকৰ নতুন পৰিকল্পনা কি কৰিছা মাছআপ চং এটা কৰা বুলি কৈছে হয়। মাছআপ চংটো অলপ শুনিব পাৰিম নেকি বা তোমালোকৰ যদি প্ৰস্তুতি হৈ আহিছা হয়, হয়। শুনিব পাৰিম নেকি হয় গাই দিছোঁ কিমান গাই দিন দিওঁ। হ'ল মাছআপ চংটো আজি যোৱাকালি আমি ৰিলিজ দিছোঁ যোৱাকালি তোমালোকে এৰি মিণ্টু দিছা ন? মিনাল অফিচিয়েল বুলি ইউটিউব চেনেলটো আছে তোমালোকৰ এটি চেনেল আছে হয়। মিণ্টু মিনাল অফিচিয়েল বুলি অফিচিয়েল বুলি হয়। ঠিক আছে অলপ যদি মাছআপ চংটো শুনিব পাৰো হয় গাই দিছোঁ ঠিক আছে na 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 ne ne de na de na 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 oh na 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 de na de na de na 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 de ne de na de na 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 oh na 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 de na de na de na 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 চকু মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে নকলা কথাটি সুধিছিলো যে মই ভাবিনো চানানে কিয় কলো যে মই বোকাত পদুম ফুলে ফুলি ৰোৱা মনত আছে মোৰ তুমি কোৱা বুজিলো এতিয়া কথাটি যে সঁচা বুজিলো এতিয়া কথাটি যে সঁচা চুৱে বা নুচুৱে নিয়ৰে শেৱালি পাহিতি সদতে চুৱে বা নুচুৱে নিয়ৰে শেৱালি পাহিতি সদতে নাচে বানা নাচে জোনাকী হৈ তুমি শুন নাচিবা মোৰে হিয়াতে ৰৈ মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি ও না 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 রে না রে না রে না 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 রে না রে না রে না না বহুত ভাল লাগিলে ইমান সুন্দৰ তোমালোকৰ দ্বৈত কণ্ঠ বহুত ভাল লাগিলে হয়। আৰু তোমালোকে এতিয়া এই যে বসন্তৰ শুৱনিত এই গীতটি ইমান ভাইৰেল হৈ পৰিছে হয়। আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা লৈছা তোমালোকে প্ৰতি বছৰতে এটি গীত ৰিলিজ দিয়া নে কেনেকুৱা ধৰণৰ পৰিকল্পনা লৈছা এবাৰ নেক্সট ইয়াৰত তোমালোকে কি পৰিকল্পনা হাতত লৈছা নেক্সট ইয়াৰত আমি Next এটি year ৰ বাবে। বিহুগীত কৰি আছোঁ আমি বিহুগীত প্ৰযোজনা কৰি কৰি আছে। আছোঁ বিহুৰ বিহু গীতৰ প্ৰযোজনা কৰি আছে এটি বিহুগীতৰ সেই গীতটি তোমালোকে ৰিলিজ দিবা হয়। আৰু কেনেকুৱা ধৰণৰ মঞ্চত এইবাৰ কেনেকুৱা ধৰণৰ নতুন বছৰত বিহুত এতিয়া কেনেকুৱা ধৰণৰ গীত তোমালোকে লৈ যাবা ৰাইজৰ মাজলৈ নপুৰণি গীত লৈ যাম আমাৰ নতুন গীতেৰে অনুষ্ঠান আৰম্ভ কৰিম আমাৰ নতুন নিজৰ গীতেৰে মই মিণ্টু মিনালক বিভূতিত পেলাব বিচাৰিছোঁ মই তোমালোকৰ দ্বৈত কণ্ঠত এটি গীত শুনিব খুজিছোঁ হয়। মই এটি গীত শুনিছিলোঁ বাৰিষাৰে বানত হয় তোমালোকে যিহেতু মাছআপ চংটি গাই থাকোঁতে মোৰ মনলৈ আহিছে মিণ্টু মিনালে যদি এই গীতটি যদি মোৰ অনুৰোধত আজি তোমালোকক অনুৰোধ কৰিছোঁ মোৰ অনুৰোধত যদি এই গীতটো গাই দিয়ে হয়। বাৰিষাৰে বানত জুবিন গাৰ্গ আৰু বাবুৱে গাইছিলে
তোমালোক অলপ গাই দিব পাৰিবা নেকি হয় অকণমান গাই দিছোঁ অঁ ঠিক আছে বাৰিষাৰে বানত দাদা পৰিছেনে মনত তোৰ দাদা বৈঠা মাৰিছিলোঁ যে কলৰে নাৱত ধেমালিতে যাওঁ দূৰলৈ ভয়ে ভয়ে আহোঁ ঘৰলৈ চোতালতে কাঠো ঐ পদূলিতে বুকু সাঁতুৰি সাঁতুৰি থাকো দেউতাৰে কোলাত ভণ্টিয়ে কান্দে বাৰে বাৰে জোকাইছিলো সেই সপোনে কৰে আজিও আমনি ৰঙে ৰসে ভৰা ৰদালিৰ কাহিনী আজি দেখো পৰে মনত দাদা মোৰো জানো পৰে মনত বাৰিষাৰে বানত দাদা পৰিছেনে মনত তোৰ দাদা বৈঠা মাৰিছিলো যে কলৰে নাৱত ধেমালিতে যাওঁ দূৰলৈ ভয়ে ভয়ে আহোঁ ধন্যবাদ বহুত ভাল লাগিলে মোৰ অনুৰোধ তোমালোকে গীতটি গাই দিছা আচলতে তোমালোকে গীতটো গোৱা তাৰমানে হয় মই ভাবিছিলোঁ তোমালোকে অলপ গাই দিবা কিন্তু গীতটিটো বৰ সুন্দৰকৈ গাইছা তোমালোকে ভাল লাগিছে তোমালোকে তাৰমানে বিভিন্ন ধৰণৰ গীত তোমালোকে সাধনা কৰি আছা মই দুইজনকে সুধিব খুজিছোঁ এই যে আজিকালি সংগীতত নিজক জিলিকাই ৰাখিবলৈ যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় নহয় জানো বাদ্যযন্ত্ৰ কিনিব লাগে ষ্টুডিঅ'ৰ ছেটআপ কৰিব লাগে তাৰপিছত তোমালোকে বাণিজ্যৰ কথা আছে তোমালোকৰ গীতসমূহ ৰাইজক উলিয়াই দিয়াৰ লগতে ভিডিঅ' কৰোঁতে বহুত যথেষ্ট খৰচ গতিকে তোমালোকে পঢ়া শুনাৰ খৰচৰ কথা আছে নহয় জানো গতিকে তোমালোকে কেনেকুৱা ধৰণে মিলাইছা আৰু তোমালোকক মানে কিবা কেনেকুৱা তোমালোকে ৰাইজৰ প্ৰতি তোমালোকে আহ্বান জনাবা কেনেকুৱা ধৰণে তোমালোকে আমাৰ ৰাইজৰ প্ৰতি এটি অনুৰোধ আছে আমাৰ নতুন গীতবোৰ আঁকোৱালি লওক আৰ্থিক সমস্যাত তোমালোকে কিবা প্ৰব্লেম পাইছা নেকি অলপ সেইটো অসুবিধা থাকে তাৰ মাজতো তোমালোকে গীতসমূহ গতিকে যথেষ্ট খৰচো হৈছে তোমালোকৰ নহয় জানো ষ্টুডিঅ'ৰ পৰা তোমালোকে গীতসমূহ উলিওৱাৰ কাৰণে যথেষ্ট খৰচ হৈছে আৰু কেনেকুৱা ধৰণৰ আহ্বান জনাবা আমি বেলেগ আহ্বান নজনাওঁ ৰাইজক এইখিনিয়ে কৈছোঁ যে আমাৰ গীতবোৰ সকলোৱে আদৰি লয় আগন্তুক দিনলৈ আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু যদি তোমালোকৰ কিবা ভুল হৈছে বা তোমালোকক সেইখিনি আঙুলিয়াই দিয়াটো প্ৰয়োজন আঙুলিয়াই দিব আমি বেয়া নাপাওঁ সেইটোৱে সেইখিনি লাগে আৰু ধৰি লোৱা তোমালোকে এতিয়াতো কি গাঁওখন তোমালোকে বাহিৰা চাৰিআলি এতিয়া কেতিয়াবা তোমালোকৰ অলপ বাহিৰত যোৱাৰ কিবা সপোন আছেনে অলপ মানে মহানগৰীত আহি অলপ এই যে সংগীতৰ বহল ক্ষেত্ৰখনত তোমালোকৰ খোজ পেলোৱাৰ কিবা কেনেকুৱা ধৰণৰ কিবা সেইটোতো আমাৰ সৰুৰ পৰাই বহুত সপোন আছে যেনে জুবিন গাৰ্গৰ কথা ক'লে বা ভাল ষ্টুডিঅ'ত বা থিয়েটাৰত গীত গোৱা চিনেমাত গীত গোৱা তেনেকুৱা সপোন আছে যে গতিকে সপোন থাকিবই আৰু এতিয়া তোমালোকৰ সপোনৰ পিছে পিছে দৌৰাৰ বয়স গতিকে মিণ্টু মৃণাল বহুত ভাল লাগিলে তোমালোকে যথেষ্ট আমাক আপ্লুত কৰিছা গীতেৰে কথাৰে প্ৰয়াত ৰাজীৱ শদিয়াৰ গীতসমূহ তোমালোকৰ কণ্ঠত যুগমীয়া হৈ থাকক জুবিন গাৰ্গৰ গীতসমূহ তোমালোকৰ কণ্ঠত যুগমীয়া হৈ থাকক তোমালোকেই ৰাখিব লাগিব গতিকে আৰু তোমালোকৰ এই যিটো পঢ়া শুনা গীতৰ লগতে তোমালোকৰ পঢ়া শুনাও সুন্দৰকৈ চলাই লৈ যাবা বুলি আশা কৰিলোঁ ভগৱানে ভালে ৰাখক তোমালোকক শেষত মই দুটি গীত শুনিব খুজিছোঁ মই এই কোনজনে গাইছে মই নাজানো মই এটি গীত তোমালোকৰ দেখিছোঁ মই যেতিয়া মোবাইলটো খুচৰি চাইছিলোঁ তোমালোকৰ প্ৰফাইলটো চাইছিলোঁ শৰতৰে এটি কোনোবা এজনে গাইছা মইতো তোমাক ধৰিবই নোৱাৰোঁ কোনজনে গীতটি গাইছা কোনে গাইছিলো তুমি গাইছিলা শৰতৰে এটি সেই গীতটো যথেষ্ট সমাদৃত হৈছে সেই গীতটি অলপ শুনিব খুজিছোঁ গাই দিছোঁ জুবিন দা ঠিক আছে
শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুন শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুন লিখিব খুজি থমকি হেৰাও বাৰে বাৰে কবিতা প্ৰেমৰ শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুন মাজনিশা মোৰ মনৰ ভাৱনাই কোনেনো জ্যোতি পেলালে লিখিব খুজিও লিখিব পৰা নাই এয়া দি থক নে সপোন শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুন বৰ ভাল লাগিছে পৰিৱেশটোৱে বেলেগ হৈ গৈছে বৰ সুন্দৰকৈ তুমি গীতটি গাইছা হয় মই অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত উপনীত হৈছোঁ আন এদিন তোমালোকক নিমন্ত্ৰণ কৰিম যিহেতু আমাৰ হাতত নিৰ্ধাৰিত সময় থাকে মই তোমাৰ কণ্ঠত এটি গীত শুনিব খুজিছোঁ তাৰপিছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম কিন্তু আজি আমাৰ ষ্টুডিঅ'ত তোমালোকে আহিছা এই কি ক'বা তোমালোকে আজি কেনেকুৱা লাগিছে এই অনুভৱ ভাল লাগিছে সকলোৱে চাব এই আমাৰ ধীৰাজ ডেকাৰ সৈতে পথাৰ চন্দ্ৰ অনুষ্ঠানটি চাব সকলোৱে ভাল লাগিছে তোমাৰ ভাল লাগিছে এনেকুৱা এখন মঞ্চ পাইছা গতিকে তোমাৰ কণ্ঠত এটি শুনিব খুজিছোঁ হয় মই এটি বিহু গীত গাই দিছোঁ ঠিক আছে অনুষ্ঠানৰ শেষত বিহু হ'লেতো ভালেই হয় ঠিক আছে বিহুৰে আমি অনুষ্ঠান পৰিৱেশন জুবিনদাৰে এটি গীত ঠিক আছে সকলোৱে গাই থাকে নাহৰ গীতটি নাহৰ খুব ভাল লগা গীত ওই নাহৰ পাতৰ আৰতে জিলিকে মোৰ জোনৈ খাহিলা তোৰে মুখনি ওই পদুম তগৰ ফুলিলে ফুলিলে মোৰ শেৱালি ওই মৰমত কপে বুকুখনি ওই নাহৰ ফুলাৰ বতৰ ওই নাহৰ মোৰ মৰমৰ ওই নাহৰ আনিলি তই বহাগৰ এই খবৰ ওই নাহৰ ফুলাৰ বতৰ ওই নাহৰ মোৰ মৰমৰ ওই নাহৰ আনিলি তই বহাগৰ এই খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ ওই নাহৰ ফুলাৰ বতৰ ওই নাহৰ মোৰ মৰমৰ ওই নাহৰ আনিলি তই বহাগৰ এই খবৰ ওই নাহৰ আনিলি তই বহাগৰে খবৰ আৰু ইয়াৰ লগে লগে বিশেষ অনুষ্ঠান পথাৰ চন্দ্ৰেৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ অনুষ্ঠান পথাৰ চন্দ্ৰে